যে বন্ধুসকল আজিৰ এই ভিডিওটো বিশেষভাৱে ডিএমই ৰিজাল্টৰ ওপৰত হ'বলৈ গৈ আছে যেহেতু ইতিমধ্যে আপোনালোকে গম পাইছে যিসকল কি ডিএমই টেকনিক্যালৰ পদৰ কাৰণে যিনিকে আবেদন কৰিছিলে তেওঁলোকৰ ৰিজাল্ট ইতিমধ্যে ডিক্লেয়াৰ কৰা হৈ গৈছে আপোনালোকে নিশ্চয়কৈ অৱগত আৰু এটা আপোনালোকে অপেক্ষা কৰি আছে যে যিনেকি আপোনালোকৰ নন টেকনিক্যাল পদ আছিল তাৰ ৰিজাল্ট আপোনালোকে কেতিয়া ডিক্লেয়াৰ কৰা হ'ব তা আজিৰ এই ভিডিওটো আপোনালোকৰ কাৰণে এটা ইম্পৰ্টেন্ট ভিডিও হ'বলৈ গৈ আছে আপোনালোকে ভিডিওটো আৰম্ভণি পৰা একলৈ চাই থাকিব চেনেলটো যদি প্ৰথমবাৰকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাহক ভিডিওটো আৰম্ভ কৰো তেছাক মোৰ বন্ধু-বান্ধৱীসকল ইতিমধ্যে আপোনালোকে নিশ্চয়কৈ অৱগত হৈছে যে আপোনালোকৰ যিনেকি ডিএমইৰ ফালৰ পৰা টেকনিক্যাল পদৰ কাৰণে যিনেকি ভেকেন্সি মুকলি কৰা হৈছিল তাৰ ৰিজাল্ট ইতিমধ্যে ডিক্লেয়াৰ কৰা হৈছে কিন্তু এতিয়ালৈকে কিন্তু যিনেকি গ্ৰেড 4 পদ হোক বা নন টেকনিক্যাল যিনেকি পদ আছিল হেইকেটা যিনেকি ৰিজাল্ট আছে এতিয়ালৈকে ডিক্লেয়াৰ কৰা হোৱা নাই তে কেতিয়া ডিক্লেয়াৰ কৰা হ'ব আপোনালোকৰ মনত নিশ্চয়কৈ প্ৰশ্ন উদয় হৈ আছে তে যেহেতু আপোনালোকে গম পাইছে যে অহা অক্টোবৰ মাহত সকলোকে কিন্তু নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব আৰু এটো যোনটো আপোনালোকৰ ডিএমইৰ ফালৰ পৰা যিনেকি ভেকেন্সি মুকলি কৰা হৈছিল ইয়াৰো যিনেকি আপোনালোকৰ ৰিক্ৰুটমেন্ট প্ৰসেস আছে হেতু অক্টোবৰ মাহত ক্লিয়াৰ কৰা হ'ব কিন্তু এতিয়ালৈকে যেহেতু ৰিজাল্ট ডিক্লেয়াৰ কৰা হোৱা নাই হে আপোনালোকে বহুতে ভাবি আছে যে এই ৰিজাল্টখন কেতিয়া ডিক্লেয়াৰ কৰা হ'ব সাবনেকল আপোনালোকৰ যিনেকি ৰিজাল্ট আছে হেতু আগষ্ট সেপ্টেম্বৰ মাহতে ঘোষণা কৰা হ'ব যেহেতু আপোনালোকৰ অক্টোবৰ মাহতে ইয়াতে সকলোকে নিযুক্তি পত্ৰ প্ৰদান কৰিব কিন্তু বন্ধুসকল এতিয়ালৈকে ডিএমইৰ ফালৰ পৰা অফিচিয়ালি কোনো ধৰণৰ তেওঁলোকে আপডেট দিয়া নাই যে আপোনালোকৰ ৰিজাল্টখন কেতিয়া ডিক্লেয়াৰ কৰা হ'ব কিন্তু যেটা নেকি আপোনালোকৰ কাৰণে ৰিজাল্টখন ডিক্লেয়াৰ কৰে বা এই ৰেকৰ্ডিং যদি কিবা নোটিস প্ৰকাশ পায় মই আপোনালোকক নিশ্চয়কৈ ভিডিও বনাই কিনে সকলোকে এটা আপডেটটো দিম আমাৰ এই চেনেলৰ যোগেদি হেইকাৰণে এতিয়ালৈকে যদি আমাৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাক আজিৰ ভিডিওটো এতে সমাপ্ত কৰো।